নমস্কাৰ। আজি আহিছোঁ কচুতলা গাঁৱত বসবাস কৰি থকা এজন দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ ঘৰত। চাওক আপোনালোকে, তেওঁৰ নাম হ'ল দিলীপ দাস আৰু তেওঁ বহুদিনৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। মোটামুটি আপোনাৰ কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত আছে? 4 মাহ হ'ল। 4 মাহৰ পৰা এনেকুৱা অৱস্থা। ডক্টৰক দেখাইছে নে দেখা নাই? দেখাইছোঁ। ক'ত দেখাইছিল ডক্টৰক? জিএমচি। জিএমচি। ডক্টৰে কি হোৱা বুলি কৈছিল? কেঞ্চাৰ হৈছে। কেঞ্চাৰ হৈছে। হয়। এই মানুহজনৰ কেঞ্চাৰ হৈছে আৰু আপোনালোকে দেখি পাইছোঁ ডক্টৰৰ যিখিনি কোনো সাহায্য দেওয়া স্যার একে মেলা দিন থেকে 4 মাস থাকি বিছনাত পড়া অনেক ডাক্তার দেখালাম, ভালো হলো না। দিলীপ দাসৰ ঘৰৰ ওচৰতে এই দুজন ব্যক্তি থাকে। তেওঁৰ সৈতে আমি জানিম আচলতে দিলীপ দাসৰ কি হৈছিল, কিমান দিনৰ পৰা এনেকুৱা অৱস্থাত আছিল? মই জনামতে মানুহজনৰ 4 মাহ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। তো এই কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মানুহজনৰ মিনিমাম 2 লাখ টকাৰ নিচিনা খৰচা পাতি হৈছে আৰু এই বেমাৰটো ঠিক হ'বলৈ ঔষধ পাতি ধৰি বেমাৰটো ঠিক হ'বলৈ আৰু মিনিমাম 3-4 লাখ টকা মানত যাব। তো ইমান দুখীয়া মানুহ ইমান পইচা ক'ত পাব? যিখিনি আমাৰ পইচা আছিল গোটেইখিনি খৰচ হৈছে। এতিয়া এইখিনি মানে যিখিনি খৰচা হৈছে এইখিনি বাদ দিয়াৰ পিছত বৰ্তমান যিখিনি তাই চিকিৎসা কৰিব এই পইচাখিনি ক'ত পায়? তো আমিওতো এনেকুৱা নহয়, আমিও দুখীয়া মানুহ যে আমি তেওঁলোকক সাহায্য কৰিম। যি পাওঁ আমি 500 হাজাৰকৈ সাহায্য কৰিছোঁ। কৰাৰ পিছতো মানুহজনক বহুতো পইচাৰ প্ৰয়োজন। তো মই ছ'চিয়েল মিডিয়াৰ দ্বাৰাই এইটো বস্তু জনাবলৈ ওলাইছোঁ যে আমাৰ এই ভিডিঅ'টোত একো লাইক কমেণ্ট একো নালাগে। আমাক মাত্ৰ এই ভিডিঅ'টোত মাত্ৰ শ্বেয়াৰ লাগে, কাৰণ আপোনাৰ এটা শ্বেয়াৰৰ দ্বাৰাই আমি বহুতো মানুহৰ কাষত এই ভিডিঅ'টো পঠাব পাৰিম। আপোনালোকে যিমানখিনি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট একো নালাগে, কাৰণ এটা মানুহৰ ভৱিষ্যতৰ কথা আছে, এজন মানুহৰ জীৱনৰ কথা আছে। কাৰণ এই মানুহজনৰ দুটা সৰু সৰু বাচ্চা আছে, এটা ছোৱালী আছে, এটা ল'ৰা আছে, বহুতো সৰু